পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজিৰ ভিডিঅ'ত আমি জানিম ঘৰত বহি কেনেকৈ সহজে আৰু ফলপ্ৰসূভাৱে নতুন স্কিল শিকিব পাৰি। ভিডিঅ'টো শেষলৈকে চাব কাৰণ আপোনাৰ জীৱন সলনি হ'ব পাৰে। সাজু হৈ যাওক আৰু ৰেডি হৈ যাওক, বহি আৰু পেন লৈ বহি যাওক কাৰণ ষ্টেপ বাই ষ্টেপ কম আৰু সেইবোৰ লিখিব লাগিব। প্ৰথমত ষ্টাৰ্ট কৰোঁ। পাৰ্ট 1, স্কিল বাছনি কৰক। প্ৰথমতে নিজৰ বাবে এটা স্কিল বাছনি কৰক। ইয়াৰ বাবে নিজকে এইকেইটা প্ৰশ্ন সোধক। মই কি শিকিবলৈ ইচ্ছা কৰোঁ? মই এই স্কিল শিকি মোক কেনেকৈ আগবাঢ়িবলৈ সহায় কৰিব? মই ইয়াত কিমান সময় দিব পাৰিম? এইবোৰ প্ৰশ্ন সোধক আৰু নিজৰ পেশ্যনটো বাছি উলিয়াওক। ষ্টেপ 2, ৰিচোৰ্চ বিচাৰি উলিয়াওক। স্কিল বাছি লোৱাৰ পিছত শিকাৰ উপকৰণ বিচাৰি উলিয়াওক। ইয়াৰ বাবে ফ্ৰী ইউটিউব টিউটৰিয়েলছ, ৱেবছাইট আৰু মোবাইল এপছ ব্যৱহাৰ কৰক। ইউটিউব যেনেকুৱা ফ্ৰী ভিডিঅ' হাউ টু লাৰ্ণ গ্ৰাফিক ডিজাইন, হাউ টু লাৰ্ণ ইফেক্টিভ কমিউনিকেশ্যন স্কিল এণ্ড ৱেবছাইটছৰ বিষয়ে ক'বলৈ গ'লে কোৰ্চেৰা, ইউডেমি, খান একাডেমি। এপছৰ বিষয়ে ক'বলৈ গ'লে স্কিল শ্বেয়াৰ, ডুঅলিংগো, কেনভা এইবিলাকত ব্যৱহাৰ কৰি এইবিলাকত ৱাটচ কৰি বহুত কিবা শিকিব পৰা যায় আৰু ইফেক্টিভলি লাইফটো চেঞ্জ কৰিব পৰা যায়। ষ্টেপ 3 আৰু এইটোত পৰাই ডেইলি ৰুটিন কেনেকৈ বনাব পাৰোঁ। নিয়মিত অভ্যাসেই হৈছে সফলতাৰ চাবিকাঠি, সেইটো আমি জানো। প্ৰতিদিন 30 মিনিট হ'লেও স্কিলটোৰ প্ৰেক্টিছ কৰক। টাইম টেবল বনাওক আৰু সেই অনুযায়ী কাম কৰক। মৰ্ণিঙত 30 মিনিট ভিডিঅ' এডিটিং প্ৰেক্টিছ কৰক বা বেলেগ কিবা হ'ব পাৰে, সেইটো আপোনাৰ দেখিব লাগিব আপুনি কি কৰিব বিচাৰে। ইভিনিঙত 8 PM এটা ভিডিঅ' দেখিলে বা এটা ভাল টিউটৰিয়েলছ ভিডিঅ' দেখিলে গ্ৰাফিক ডিজাইনৰ, ভিডিঅ' এডিটিঙৰ। ষ্টেপছ 4, সেইটোত আহোঁ প্ৰেক্টিছ এণ্ড প্ৰজেক্টছ। শুদ্ধ অভ্যাসৰ লগত বাস্তৱ প্ৰজেক্ট আৰম্ভ কৰক। যি শিকিছে তাক ব্যৱহাৰ কৰক। যেনেকুৱা গ্ৰাফিক ডিজাইন শিকিছে আপুনি, তেন্তে কেনভা বা ফটোশ্বপে ডিজাইন কৰক, ভিডিঅ' এডিটিং কৰক, নিজৰ ব্লগ বনাওক আৰু সেই ব্লগটো এডিট কৰক ভালকৈ। পাব্লিক স্পিকিং শিকিব বিচাৰে তেনেহ'লে ফ্ৰণ্ট কেমেৰাটো অন কৰি আপোনাৰ স্পীচটো ভালকৈ ৰেকৰ্ড কৰক আৰু সেইটো চাওক, শুধৰাব লাগে, কোনটো ভুল হৈছে সেইটো শুধৰাওক। অ'কে। কোডিং যদি শিকিব বিচাৰে তেনেহ'লে ক্ৰিয়েট স্মল ৱেবছাইটছ। কপি কৰক, মানুহক দেখুৱাওক, মানুহৰ পৰা শিকক, সেইটো কপি কৰক আৰু প্ৰেক্টিছ কৰক। একেবাৰে লাষ্টৰ ষ্টেপছ আৰু সেইটো হ'ল ফিডবেক লওক আৰু ইম্প্ৰুভ কৰক। নিজৰ কাম বেলেগক দেখুৱাওক আৰু মতামত লওক। ফ্ৰেণ্ডছ, টিউটৰ বা ইউটিউবৰ কমেণ্ট ছেকশ্যনৰ পৰা ফিডবেক ল'ব পৰা যায়। এটা ব্লগ বনালা আৰু সেই ব্লগটো আপলোড কৰি ভালকৈ এডিট কৰি আপলোড কৰা হয় যদি আৰু সেই কমেণ্ট ছেকশ্যনৰ পৰা ফিডবেক ল'ব পৰা যায় আৰু সেই অনুসৰি নিজকে ইম্প্ৰুভ কৰিব পাৰোঁ আমি। এই 5 ষ্টেপছ যিবোৰ শ্বেয়াৰ কৰিলোঁ আৰু সেইবোৰ ঠিকেই আছে, কিন্তু ইয়াৰ মাজত এটা বহুত ইম্পৰ্টেঞ্চ আৰু সেইটো হ'ল নতুন স্কিল শিকাৰ বাবে ধৈৰ্য, সময় আৰু চেষ্টা কৰিব লাগিব। ঘৰত থাকি আপুনিও সফল হ'ব পাৰিব। আপুনিও আৰম্ভ কৰক, বাকী মই দেখি আছোঁ আৰু মই সহায় কৰিম। আৰু কিবা প্ৰব্লেম হ'লে কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু এটা কমেণ্ট কৰি দিয়ক কাৰণ কমেণ্টে মোক পজিটিভ ভাইবছ দিয়ে আৰু ভিডিঅ' বনাবলৈ আগ্ৰহ জন্মায়। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ আৰু আগলৈ বাঢ়ি যাওক।